মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া আমি যিমানখিনি এক্সপিৰিয়েঞ্চ কৰিলোঁ সেই এক্সপিৰিয়েঞ্চখিনি আমি আকৌ ৰাইজৰ মাজত দিবলৈ মন কৰা এটা প্ৰয়াস মানে এইটো নহয় জানো এটা তেনেকুৱা ধৰণৰ বস্তু যে আমি যিখিনি এক্সপিৰিয়েঞ্চ আমি কৰিলোঁ গোটেই ৱৰ্ল্ডে কৰিলে কৰাৰ পিছত এতিয়া আমি মিউজিকেলি আমি সেইখিনি সময়ত যেনেকৈ কৰিছিলোঁ সেইখিনি আমাক যেনেকৈ আজি জুবিন নাই কিন্তু আমাক একগোট কৰি দিয়া মানুহজন জুবিনে হয় কিন্তু জুবিন নাথাকি পেলাই নাইতো আমি পেইনফুল আমাৰ কাৰণে পেইন হৈ আছে মই ড্ৰাম নবজাওঁ ধনীও কীবৰ্ড নবজায় দুডলো কীবৰ্ড নবজায় মানে পাৰফৰ্মেঞ্চটো মানে ষ্টেজ আমি চবেই এৰি দিলোঁ তেওঁৰ ষ্টুডিঅ' আছে দুডলো ষ্টুডিঅ' নিজে মিউজিক কম্প'জ কৰি ভাবা কৰি ধনীও কৰে মই বেলেগ লাইনত গুচি গ'লোঁ কিন্তু আকৌ সেই জুবিন এতিয়া আমাক সেই গোটেইখিনি আকৌ ল'ব লৈ গ'ল তাৰমানে আমি আকৌ কিবা এটা প্ৰয়াস কৰিছোঁ তাৰ নামটো জীয়াই ৰাখিবৰ কাৰণে বিয়ণ্ড প্ৰফেচনেলিজিম এইটো কাৰণে আছিলে যে তাত গোটেইকেইজন যিকেইজন আছিলে প্ৰফেচনেল অলৰেডি আমাৰ পিছত শিকা হৈছে কিন্তু তাৰ আগতে ফ্ৰেণ্ডশ্বিপটো শিকা হৈছে সেই দলেৰে মানে গোটেইখিনিকে বন্ধাৰ কাৰণে আজি এই বস্তুটোৰ উৎসটো সেইটোৱে কিন্তু সেইটো কথাটো এইটো ইম'চনেল বণ্ডিং একচুৱেলি আকৌ লগ হৈ গ'লোঁ আমি সেইটো জুবিনে কৰি থৈ গৈছে আৰু সেইটো আমাৰ পেইন মানে বুকুখন বিষাই থকাৰ কাৰণটো এটাই যে সি আমাক তেতিয়াও লগ কৰাই দিছিলে আকৌ আজি লগ কৰাই দিছে আমাক এনেকৈ লগ কৰাইছে কিন্তু সি নাই আমি তেনেকৈয়ে তাক সাৱধি ধৰি থকাৰ এটা প্ৰয়াস আমাৰ যেনেকৈ আমি এক্সপিৰিয়েঞ্চ কৰিছিলোঁ সেইখিনিকে আমি আকৌ প্ৰকাশ কৰিব এটা প্ৰয়াস কৰিছোঁ ঋতু আৰু জুবিন গোটেই বম্বে গুচি গৈছিলে জুবিন ঘূৰি আহিলে বাকীকেইজন বম্বেতে থাকি গ'ল তো মই কিন্তু পাছত আকৌ 2003 পৰা আকৌ জুবিনক বজোৱা আৰম্ভ কৰিলোঁ প্ৰথম ভিড হাউচ মই অসমত নৰ্থ ইষ্টত মই আনিছোঁ আৰম্ভ কৰিলোঁ তেনেকৈ আকৌ জুবিনৰ ইয়ালি পালে তেনেকৈ লাহে লাহে বস্তুটো জুবিনৰ ক্ৰেজটো বাঢ়ি গ'ল সি বম্বেত কাম নকৰা হ'ল ইয়াত সি কাম কৰে অসমৰ ভাল পায় যিহেতু অসমীয়া কালচাৰটো সি আৰু ডেভেলপ কৰিব বিচাৰে তো সেইকাৰণে ইয়াত থাকি গ'ল কাৰণ তেওঁ বম্বেত থাকিলে আৰু বহুত বিশাল হ'ব পাৰিলে হয় কিন্তু তেওঁ তাত নাথাকিলে তেওঁ আচলতে বম্বেৰ এই যিটো ইমান ক্ৰাউড যিমান মানে যিটো পৰিৱেশ সেইটো ভাল নাপাইছিলে নেচাৰটো ভাল পাইছিলে তেওঁ গতিকে সেই নেচাৰ প্ৰকৃতি ভাল পোৱা মানুহ নিজৰ জাতিক ভাল পোৱা মানুহ মানে স্বাভিমান থকা মানুহ তো সেই তেওঁ আহি সেইকাৰণে অসমতে কাম কৰিলে আৰু জুবিনে এনেকুৱা এজন ব্যক্তি অসমৰ প্ৰত্যেকটো মানে জাতি জনগোষ্ঠীৰ গান গাইছে বহুত ভাষাত গানেই নাছিলে যিবিলাক প্ৰথম জুবিনে গান গাইছে তাৰমানে তেনেকুৱা ধৰণৰ বহুত আছে তো সেইবিলাক কথা গোটেইখিনি বস্তু আমাৰ কিছুমান কথা পাহৰি যাওঁ আকৌ মই পাহৰিলে বেলেগ এজনে মনত পেলাই দিয়ে তেনেকৈ সেইখিনি কথা আমি জীয়াই ৰাখিছোঁ সেইবিলাক কথাৰ মাজতে জুবিনক আমি বিচাৰি পাওঁ নিজৰ মাজত বিচাৰি পাওঁ এতিয়া আমি প্ৰেক্টিচ আৰম্ভ কৰিছোঁ 28 বছৰ পিছত আমি আকৌ কালি শ্ব'টোৰ কাৰণে মানে ৰিহাৰ্চেল কৰি আছোঁ ইভেন দুটো আজি যোৱা 8 তাৰিখে বম্বে গৈছে দুদুল ধনী ঋতু বম্বেতে গোটেই কাম চামবিলাক কৰি ফাইনেলি গোটেই বস্তুখিনি মোলৈ পঠাইছে মই আকৌ গুৱাহাটীত বেলেগকৈ প্ৰেক্টিচ কৰিছোঁ ড্ৰামছৰ ভিড হাউচ মই আকৌ আজি 1 মাহ 1.5 মাহ হৈছে মই নতুনকৈ কিনিছোঁ তাৰপিছতে ফাইনেলি এতিয়া আমি মোৰ ঘৰ ডিব্ৰুগড়তে মোৰ ভাইটিৰ ঘৰত আহি এই এটা সৰু ছেটআপ আছে ষ্টুডিঅ' তাতে বহি লৈ আমি গোটেইখিনি আকৌ বস্তুখিনি এছেম্বল কৰিছোঁ ফাইনেলি কালি আমি পাৰফৰ্ম কৰিম JV কলেজত আচলতে মোতকৈ পিছত পঢ়া তেখেত জুবিন মই আগতে পাছ কৰি ওলাই যাওঁ তাৰ পৰা কিন্তু JV কলেজত মাজে মাজে আহি থাকোঁ আড্ডাত আহি থাকোঁ পুৰণা বন্ধুবিলাকো পাওঁ বা এনেকৈ কিবা প্ৰগ্ৰেম চগ্ৰেম হ'লে আহি থাকোঁতে আমি এনেকৈ কাৰোবাৰ লগত বজাবলগীয়া হয় বহুত আৰ্টিষ্টৰ লগত আমি বজাওঁ তেতিয়া অকল JV কলেজতে নহয় বেলেগ বেলেগ জেগাতো আমি বজাই থাকোঁ কীবৰ্ড জুবিনৰ কীবৰ্ড বজাই থাকে মই কীবৰ্ড বজাই থাকোঁতে এটা বস্তু আছিলে সেইটো হ'ল জুবিনৰ যোনবিলাক আমি শুনি থকাৰ কম্পজিশ্যনবিলাক প্ৰথম কম্পজিশ্যনবিলাক আছিলে সেইবিলাক অনামিকাৰ গানবিলাক যেনেকৈ প্ৰীতিৰ সুবাস বা জোনাকে কাণে গানে বা বহুতখিনি গান সেই তেতিয়াৰ গানবিলাক এই গানবিলাক আমি আগতীয়াকৈ শুনিবলৈ পাইছিলোঁ কম্প'জ কৰি তেতিয়া আমি কাৰোবাৰ লগত যদিও বজাবলৈ যাওঁ প্ৰেক্টিচৰ সময়ত তেনেকৈ আজৰি সময়ত আমি তেতিয়া খুবেই মানে জোৰ দিওঁ তাৰমানে আমি বন্ধুবিলাকে আমি তেতিয়াৰ পৰা ফেন জুবিনৰ যে তুমি এই আমুক গানটো গোৱাচোন তামুক গানটো গোৱাচোন
আৰু সেই তেতিয়া সি খুব ধুনীয়াকৈ গাই থাকোঁতে আমিবিলাকে জোৰ দিওঁ তাৰমানে যে তুমি কিয় নোগোৱানো কিয়। তেওঁ তেতিয়া বজাই মেলি আছিলে যদিও গোৱাখিনি মানে বন্ধুবিলাকৰ বহুত সহযোগ আছিলে মানে গোৱাত আমিবিলাকে প্ৰায়ে গৈ থাকোঁ। তোমাৰ ভইচটো একদম ইউনিক, বহুত বেলেগ, আৰু লিখাটো সুৰ কৰাটো সাংঘাতিক টাচি হয়, হৃদয় চুই যায় আমাৰ। আমি তেতিয়াই ফেন আছিলোঁ তাৰমানে বিফৰ ৰিলিজ দেই, এইবোৰ অনামিকাৰ আগৰ আৰু সেই তেনেকে আমি লগ পাই থকা সেইবিলাক ৰোমন্থন এইবিলাক মনলৈ আহি থাকে এতিয়া।